সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা কবই সমষ্টিৰ দুদৰালিটো এবেৰাৰ পৰা নকছাৰী দেৱেৰ পৰা জাতি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ দুদৰালিটো অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই মই দুদৰালিটো কি হৈ আছে দুদৰালিটো মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতন মই নকৰা নাই কোৱা আপুনি যদি এনেকে কথা কয় আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction কি কথা হৈছে ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী এখন স্যার কি come to attack me ৰূপজ্যোতি কৰ্মী how dare you ৰূপজ্যোতি কৰ্মী কামটো আছিল ৰূপজ্যোতি কৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক স্যার মাননীয় অধ্যক্ষ মহোদয় তেখেতে অখালী উপাধ্যক্ষ মহোদয় এইটো এক্সপ্লেইন হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব সদস্যসকলে পিএছঅ আহিব লাগিব নি হাউচৰ ভিতৰত মাৰিবলৈ খেতি আহিছে উপাধ্যক্ষ মহোদয় তাৰ ভিতৰত সদস্যসকলে চিকিউৰিটি আহিব লাগিব নেকি মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে এইটো হ'বই নোৱাৰে হ'বই নোৱাৰে ডাঙৰীয়া এইটো হ'বই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক কৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে সদস্যসকলে এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই ছাৰ আগত কথা ক'ব আহিছে যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে সেইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো ওপৰত কি একশ্যন ল'লে এই চেয়াৰৰ পৰা দিবলৈ আছো মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ প্লিজ ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট নাই নাই চিৰিয়াছ মেটাৰ এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱাৰ মাজত কি ফটো লগাব আহিছে কি ফটো লগাব আহিছে তহঁতি ফটোৱা নেকি ৰূপজ্যোতি কৰ্মী তহঁতি ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চালা ৰূপজ্যোতি কৰ্মী আহিছ ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী প্লিজ তাৰ বাহিৰ কৰি দিয়ক কাৰোবাক কাৰোবাক চাই এনেকে চাই কেনেকে হ'ব চিনিয়ৰ মেম্বাৰজন হ'ব বাজত কেলে কবি বাজত তহঁতি কেলে কবি প্লিজ বাজত তহঁতি কেলে কবি নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই আৰু আপোনাক এড্ৰেছ কৰি দিয়ক ছাৰ আমি আপোনাক এনেকে চাই নেকি এই ফটোৱা ৰূপজ্যোতি কৰ্মী ফটোৱা কথা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো ছাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো ছাৰ বাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী কেলে কবি ৰূপজ্যোতি কৰ্মী বেয়া নেকি আৰে আপুনি কি কৰি আছে আপুনি কি কৰি আছে ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে ছাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি ছাৰ প্লিজ ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই য'ত ত'ত কথা নকওঁ সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ
এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক। থেংক ইউ। ছাৰ এনেকে আহিব নাপায় ছাৰ, খেদি আহিব ভিতৰত নিজৰ শ্বেয়াৰ বা যি কৈ থাকক ছাৰ। Yes. No one should ব্যৱস্থা ল'ব লাগে। his nose in other যাতে business. এইটো নহয়। কথাবিলাক অলপ শুনক। এতিয়া আমাৰ ইয়াত চেয়াৰমেন দিয়া হৈছে 4গৰাকীক। স্পীকাৰ, ডেপুটি স্পীকাৰ যদি নবহে চেয়াৰমেনসকলক দি থব। তেখেতসকলে লাৰ্ণিং প্ৰচেছ, তেখেতসকলে বহি থকাৰ কাৰণে সেইটো সময়ত যথাযোগ্য এক্সপিৰিয়েঞ্চ নাই। আপোনালোকে সহায় কৰিব লাগিব। এক মিনিট ৰ'ব। আপুনি তেনেকুৱা নকৰিব। মইতো এই চব তেনেকুৱা চেলেঞ্জ কৰি যোৱাটো ঠিক নহয়। আৰু এক মিনিট ৰ'ব। আপুনি তেনেকুৱা নকৰিব। এইটো পৰম্পৰা নহয়। সদনৰ যিটো মৰ্যাদা সেইটো আপুনি বজাই ৰাখিব। আপোনালোকেও এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয়। আমি এক মিনিট, আপুনি কি কৈ আছে? যিজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে ছাৰ। আপুনি বুজাই আছে ছাৰ। আমি কথা ক'লে আপুনি এক্সপ্লেইন কৰি দিয়ে। যেতিয়া প্ৰম কৰি থাকে, ইৰিটেট কৰি থাকে, তেতিয়ালৈকে আপোনালোকে সংসদীয় ছাৰ আপুনি আমাক কথা ক'লে এক্সপ্লেইন কৰে। এক মিনিট ছাৰ, এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপ্লেইন কৰা নাই। এক মিনিট, মই তেখেতক ৱাৰ্ণিং দিছো, যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং প্লিজ, মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং ছাৰ। তেখেতক সতৰ্ক, আমাৰ লিডাৰ অফ দ্য অপজিশ্যনক ছাৰ কি কৈছিলে আপুনি নিজে দেখিছে। সতৰ্ক কৰি দিয়া হৈছে, মাৰিবলৈ আহিছে ছাৰ লিডাৰ অফ দ্য অপজিশ্যনক। প্লিজ অখিল ডাঙৰীয়া এইটো অতিৰঞ্জিত কৰি আছে। প্লিজ ছাৰ, শ্ৰদ্ধাৰ ডেপুটি স্পীকাৰ ছাৰ, মই সুন্দৰকৈ বক্তব্য দাঙি ধৰিছিলোঁ আৰু মোৰ বক্তব্যৰ 3য় নম্বৰ আছিলে আমাৰ সাহস পক্ষ। বিৰোধী পক্ষ তাৰ আগতে 3জনে বক্তব্য ৰাখিছিল। পেন কাগজ